নাম তাই জাহ্নবী। দুৰাৰোগ্য ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী জাহ্নবী এমাহ দিন ধৰি উপস্থিত নাই বিদ্যালয়খনত। সদায় একেলগে পঢ়া শুনাৰ লগতে খেলা ধূলা কৰা ছাত্ৰীগৰাকীৰ অনুপস্থিতিয়ে ব্যৰ্থিত কৰি তুলিছে সমনীয়াক। জাহ্নবীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষকৰ লগতে অভিভাৱক সকলো। এক আৱেগিক পৰিৱেশ, এক বুজাব নোৱাৰা পৰিস্থিতি ছাত্ৰ ছাত্ৰীৰ মাজত। দৃশ্যটো ভাবিব নোৱাৰা ধৰণে আৱেগ আৰু সহপাঠীৰ প্ৰতি থকা সহপাঠীসকলৰ মৰম আৰু চেনেহৰ দুৰ্লভ মুহূৰ্ত। চকুপানী টুকি টুকি দানপত্ৰ লৈ সহপাঠীয়ে বিচাৰিছে সহপাঠীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ হাত। যোনে যেনেকৈ পাৰে সেইদৰে দানপত্ৰ ভৰাই গ'ল ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক অনুদান। গহপুৰৰ অন্যতম উল্লেখযোগ্য শিক্ষা অনুষ্ঠান পূবডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰী জাহ্নবীৰ এই দুখ খবৰে বিদ্যালয়ৰ সহপাঠীসকলক দুখত ম্ৰিয়মান কৰি তুলিছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকলেও এই ৰোগাক্ৰান্ত ছাত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি পৰ্যায়মতে আৰ্থিক অনুদান আগবঢ়াইছে। জাহ্নবীৰ পিতৃয়ে দিন হাজিৰাৰে 4জনীয়া পৰিয়ালটি পেটে ভাতে খাই জীয়াই আছিল যদিও কিশোৰী কন্যা উন্নত চিকিৎসাৰ বাবে আৰ্থিক দৈন্যতাত ভুগি দিশহাৰা হৈ পৰিছে। কন্যা সন্তানটিৰ উন্নত চিকিৎসাৰ বাবে পৈতৃক সম্পত্তি ৰূপিত মাটিকণকে বিক্ৰী কৰি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। জাহ্নবী চাংমাই চিকিৎসাৰ বাবে আৰ্থিক অনুদান আগবঢ়াব বিচৰা শুভাকাংক্ষীসকলে গহপুৰ দুবিয়া ইণ্ডিয়া বেংকত থকা মেধাৱী ছাত্ৰীগৰাকীৰ মাতৃ ববী চাংমাই একাউণ্ট নম্বৰ 5043973861 IFC কোড IDI B00D665 বা 838134023207 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে সহপাঠীসকলৰ লগতে গহপুৰৰ শৈক্ষিক সমাজে। তেওঁ সদায় দেখি থকা আমাৰ বেয়া লাগিছে। ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সোনকালে আমাৰ মাজলৈ ঘূৰি আহক আৰু সোনকালে সুস্থ হৈ উঠক। মই কিন্তু কি ক'ম, মোৰ ছোৱালীজনীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যিখিনি সহায় কৰিছে তালৈকে মোক অশেষ ধন্যবাদ। চবেই যেন প্ৰাৰ্থনা কৰে মোৰ ছোৱালীজনী সোনকালে ভাল হওক। তাই গুৱাহাটী হস্পিটেলত আছে, বি বৰুৱা, এমাহ হ'ল পাৰ হ'ল। জাহ্নবী চাংমাই আমাৰ পূবডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ নৱমমানৰ ছাত্ৰী। তাই যথেষ্ট প্ৰতিভাৱান ছাত্ৰী। আমি নতুন বৰ্ষৰ আৰম্ভণিতে গম পাইছোঁ যে তাই অকণমান পেটৰ কিবা অসুখত ভুগিছিল। সাধাৰণ ৰোগ বুলি আমি ভাবি আছিলোঁ। পিছত গম পাইছোঁগৈ যে তেওঁ অকণমান দুৰাৰোগ্য ৰোগতেই ভুগিছে। তেওঁৰ অভিভাৱক পিতৃ মাতৃ খেতিয়ক বা কাম কৰি খোৱা মানুহ। তাৰ বাবে তেওঁ যি ব্যয়বহুল চিকিৎসা, তাৰ বাবে আমি প্ৰত্যেকে যদি অকণমান হ'লেও অৰিহণা যোগাব পাৰোঁ, আমি নিজেও মানুহ হিচাপে যথাৰ্থ শব্দৰ অধিকাৰী হোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালেও অকণ সকাহ পাব। পূবডুবিয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী জাহ্নবী চাংমাই বৰ্তমান এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীস্থিত বি বৰুৱা কৰ্কট ৰোগ নিৰাময় চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ আশু আৰোগ্য কামনা কৰি আজি এই 7 জুনৰ দিনা বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, শিক্ষক গোট, স্থানীয় ৰাইজ সকলো একগোট হৈ তেওঁৰ আশু আৰোগ্য কামনা কৰি আমি যিমান যি পাৰোঁ সহায়ৰ হাত আমি আগবঢ়াইছোঁ।